অফিসে নাই আৰু ওলাৰ অফিসে নাই উবেৰৰ মানে অফিস বা ক'ত আছে বা সিহঁত গ'লেও মানে সিহঁত মানে এইটো কিবা হেৰি বুলি কয় আপোনাৰ কিবা থাৰ্ড পাৰ্টি ধৰক দুই এজন ল'ৰাই সেনেকুৱা বেয়া কাম কৰে কিন্তু প্ৰতিজন ল'ৰাই সেনেকুৱা নহয় আপোনালোকে সেইটো কোনোদিন নাভাবিব কাৰণ আমিও নিওঁ ইয়াতে যিকেইজনী ছোৱালী যে আমাৰ ভণ্টিৰ নিচিনা বা আমাৰ নিজৰে মা বা আমাৰ সেই নিচিনা যায় আৰু সেইটোক লৈ মই কোনো টেনশ্যন নল'ব দুই এজন ল'ৰা তাৰ মাজত আমি নকওঁ যে এইটো মানে নাই সদায় কৈ আছোঁ প্ৰশাসনৰ লগত আমি লাগি আছোঁ কৈয়ে আছোঁ আগতেও আমি এনেকৈ কওঁতে আজিৰ পৰা 2 বছৰ আগতে আমাক এবাৰ DC ছাৰৰ সন্মুখত তেওঁলোকৰ গোটেইকেইটা কোম্পানীক মাতি আনি আমাৰ লগত মানে বহাই অতি সেই ৰুমৰ ভিতৰত যিখিনি আলোচনা হ'ল তাৰ এটাও যদি আজিলৈকে যদি আপোনাৰ মানে কৰ্মস্থানত যদি কৰিছে বা যদি আমি দেখা পাইছোঁ আমি তেওঁলোকক ক'লোঁ হয় কোনো এটা কথা তেওঁলোকে নামানে লৈ মোক নালাগে বেছি কিন্তু 18 টকাটো ভাড়া হ'ব নোৱাৰে বা 19 টকা ভাড়া হ'ব নোৱাৰে আপুনি কওক এইটো হ'ব পাৰে জানো বা আপুনি ক'ৰবাত পায় জানো তো তাত মই এইটো কম বহুত কাষ্টমাৰ আছে তেওঁলোকে বুজি পায় ধুনীয়াকৈ দিয়ে আজিকালি কাৰণ বুজি পোৱা হৈ গৈছে কাৰণ বৰ্তমান চিষ্টেমটো আচলতে এই কোম্পানীকেইটা যিহেতু মানে ফ'কাছত নাই কাৰণ তাতে DC ছাৰৰ সন্মুখত থাকোঁতে বাৰ কৈছিল যে যাত্ৰীৰ লগত কিবা এটা প্ৰব্লেম হ'লে এতিয়ালৈকে কৰ্তৃপক্ষৰ লগত যিজনী আপোনালোকৰ সাংবাদিক বন্ধুৰ সিদিনাখন হ'ল তেওঁ আজিলৈকে উবেৰ কোম্পানীৰ লগত যোগাযোগ কৰি তেওঁ কিবা পালে নেকি নাপালে কিয় নাপায় তেওঁ প্ৰথমতে যেতিয়া সেনেকুৱা এটা কেছ হৈছে যে ইমান বেয়াকৈ মানে কৈছে কোৱাৰ পাছত তেওঁ লগে লগে এপছটোতে আমাৰ ইয়াতে লোকেল যোন আছে তেওঁলোকৰ কোম্পানীৰ মানুহৰ লগত তেওঁ যোগাযোগ কৰিব পাৰিব লাগিছিল কিন্তু এতিয়ালৈকে হয়তো তেওঁ কৰিব পৰা নাই আৰু নোৱাৰেও বস্তুটো যেতিয়া হয় এই হোৱা সময়তহে আজি আপুনি 2-3 দিন কভাৰেজ হ'ব কালিৰ পাছত আজিৰ পাছত চব এনেকৈ চলি আছে কাষ্টমাৰো বেছিকৈ দিয়ে আছে যাত্ৰীৰ সেনেকৈ গৈয়ে আছে এইটো মানে কি ক'ব দিয়ে থাকিব লাগিব নেকি বেছিকৈ মানে সদায় দি থাকিব লাগিব নেকি এনেকৈ এইটোতো আমি সদায় কৈ আছোঁ যে নহয় সেইকাৰণে আমি ইউনিয়নটো যে আমি আজি গভমেণ্ট ৰেজিষ্টাৰ ইউনিয়ন বনাইছোঁ ইয়াৰ মেইন উদ্দেশ্যটো হৈছে যে আমি সেনেকৈ কাষ্টমাৰৰ লগত আমি বাৰ্গেনিং নহয় আমি কোম্পানীকেইটা ক'ত আছে কি নাই লাগিলে আমি পূৰা বন্ধ কৰি দিওঁ যে আমাৰ নোপোচায় আমাৰ মানে আমি 19 টকাত যাব নোৱাৰোঁ তো আমি নচলাওঁ এতিয়া মই চালকসকলক মই এটাই ক'ম যে বন্ধুসকল আপোনালোকে অকলে যিটো কৰি আছে যে মই অকলে যুদ্ধ কৰিম বা অকলে মোৰ গাড়ী মোৰ তেল যিটো আপুনি শব্দ কৈছে সেইটো নহয় মোৰ গাড়ী মোৰ তেল হ'ব নোৱাৰে কাৰণ যিহেতু আপুনি এপছত আহিছে আপোনাক কৈছে যে আপোনাৰ যদি নোপোচায় আপুনি নচলাব তো আমি গোটেইখিনি ল'ৰা লগ হৈ আহক আমাৰ নোপোচায় আমি বুজি পাইছোঁ কাষ্টমাৰখিনিও বুজি পায় কিন্তু সেইবুলি সেনেকুৱা মিছবিহেভ কাৰো লগত কৰিব নালাগে কোনোবাই নোৱাৰে নিদিব কোনোবাই পাৰে দিব নহয় আপুনি দিনটোত 10টা ভাড়া মাৰিলে 8জনে দিব 2জনে আপোনাক নিদিয়ে কাৰণ চব মানুহ সমান নহয় তো সেইবুলি আমি কাকো জোৰ জবস্তি কৰিব নালাগে লাহে লাহে আমি সকলোকে লাহে লাহে আমি এটা ব্যৱস্থা কৰি আহি আছোঁ গোটেইখিনি ইউনিয়নৰ গণ্ডিৰ আধাৰত লৈ আহি গতিকে সেইখিনি মানুহকো আমি একত্ৰিতভাৱে সম্পাদক ডাঙৰীয়ে কোৱাৰ দৰে কাষ্টমাৰৰ লগত মানে গ্ৰাহকৰ লগত আমি কোনো ধৰণৰ বাকবিতণ্ডা নোহোৱাকৈ যাতে সেই বস্তুটো আমি সঠিকভাৱে এগ্ৰিগেটৰৰ লগত আলোচনা কৰি ইয়াৰ কাৰণে কিন্তু ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ গধুৰ দায়িত্ব আছে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট মানে আমাৰ অসম চৰকাৰৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ গধুৰ দায়িত্ব আছে মাজতে এবাৰ লগ কৰি দিছিলেও তথাপিও একো সুফল আমি নাপালোঁ সেই তেওঁলোক কৰ্তৃপক্ষৰ লগত আমাৰ মুখামুখিকৈ বহক চৰকাৰৰ মধ্যস্থতাকাৰী বহক গতিকে চৰকাৰ যিহেতু মিডিয়েটৰ তেওঁলোকৰ এখনো এক্ট আছে সেই এগ্ৰিগেটৰ এক্টখন তেওঁলোকে ইমপ্লিমেণ্ট হৈছে নে নাই সেইটো কিন্তু এতিয়ালৈকে মই জনাত ইমপ্লিমেণ্ট হোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ